চৰকাৰী কৰ্মচাৰীখিনিয়ে পাব 1000কৈ টকা, ফ্ৰীতে 1000কৈ টকা পাব। ফ্ৰীতে নিদিয়ে, সেই পইচাটো দিব কিতাপ কিনিবৰ কাৰণে, কিতাপ পঢ়িবৰ কাৰণে, কিতাপ পঢ়াৰ চাহিদাটো বঢ়াবৰ কাৰণে, বা যিটো মানুহৰ ধৰি লওক পঢ়াৰ এটা নেচাৰ আছে, সেই নেচাৰটো ধৰি লওক অলপ আগবঢ়াই নিবৰ কাৰণে, কিতাপ কিনিবৰ কাৰণেহে 1000 টকা দিব। এইটো আপোনালোকে চাগে যোৱা বছৰৰ পৰা শুনি আছে যে চৰকাৰে কিতাপ কিনিবৰ কাৰণে এটা এলাৱেঞ্চ দিব, স্পেচিয়েলি সকলো চৰকাৰী কৰ্মচাৰীকে। সেই কথাটো এতিয়ালৈকে কোনো ধৰণৰ সঠিককৈ ধৰি লওক লিখিতভাৱে বা তেনেকুৱা ধৰণে কোনো ধৰণৰ নাছিলে। কিন্তু এই যি বাজেট তেওঁলোকে দাখিল কৰিছিলে, বাজেটৰ 88 নম্বৰ পইণ্টত সেই বস্তুটো ক্লিয়াৰলি তেওঁলোকে মেনশ্যন কৰি দিছে যে প্ৰত্যেক চৰকাৰী চাকৰিয়ালক তেওঁলোকে 1000 টকাকৈ দিব। কি কাৰণে দিব? কিতাপ কিনিবৰ কাৰণে দিব। কিতাপ কিনিবলৈ যি পইচাটো দিব সেইটো আপোনালোকৰ কোনোবা মাহত আপোনালোকক চেলাৰীৰ লগত তেওঁলোকে দি দিব, আদাৰ এলাৱেঞ্চেছ হিচাপে তেওঁলোকে তাতে সেইটো এড কৰি পেলাই দি দিব। যেনেকৈ ডিডাকশ্যনত আপোনালোকৰ MML SAY ডিডাকশ্যন আপোনালোকৰ কটা যায়, ঠিক সেইদৰে আপোনালোকে চেলাৰী ড্ৰ কৰাৰ যিটো আপোনালোকে পাব লাগে, তাত আপোনালোকৰ এটা বেলেগ এটা কলমত সেই 1000 টকাটো ধৰি আপোনালোকৰ গ্ৰছ চেলাৰীৰ লগত প্লাছ কৰি তেওঁলোকে দিব। কেতিয়া দিয়ে সেইটোতো এতিয়াই নহয় বাৰু, নিশ্চিতভাৱে নেক্সট ফাইনেন্সিয়েল ইয়েৰৰ যিহেতু কথা, চ' নেক্সট মানে মাৰ্চলৈকেতো নাপায় বাৰু, এপ্ৰিলৰ পৰা যিকোনো মাহত তেওঁলোকে দিব পাৰে, যেতিয়া তেওঁলোকৰ সেইটো বাজেটৰ তেওঁলোকে যেতিয়া ধৰে, ধৰি লওক পইচাটো যেতিয়া ধৰে, চেংচন যেতিয়া হয়। এতিয়া কথা হ'ল নটিচখন এবাৰ মানে বাজেটৰ সেই পাৰ্টটো আপোনালোকক এবাৰ দেখাই দিছোঁ, চাই লওক। তো চাওক, অসম যি বাজেট দাখিল কৰা হৈছিলে, বাজেটৰ আপোনালোকৰ 88 নম্বৰৰ যিটো পইণ্ট আছে, সেইটো যদি আপোনালোকে চাই, এইটো বহুত দিন আগৰ পৰাই কথাটো কৈ থকা আছিলে, যিহেতু 2025 ইজ দ্য ইয়েৰ অফ বুকছ। চ' ইয়াতে আপোনালোকে চাওক, এটা ইম্পৰ্টেণ্ট ঘোষণা ইয়াৰ আগতেও কৈছিলে বাৰু, আপোনালোকে ইয়াৰ আগতেও হয়তো শুনিছে বা চাইছে ভিডিঅ'বিলাকতো, যে উই শ্বেল অলছ' গিভ এডিশ্যনেল ওৱান টাইম গ্ৰাণ্ট অফ ₹1000 টু ইচ অফ আৰ গভৰ্ণমেণ্ট এমপ্লয়ী ফৰ বুক পাৰ্চেছ। চ' তেওঁলোকে বাজেটত যিহেতু এই বস্তুটো হেৰি কৰিছে, তেওঁলোকে 1000 টকাকৈ দিব প্ৰত্যেক চৰকাৰী চাকৰিয়ালক। কিন্তু সেই বস্তুটো এতিয়ালৈ কনফাৰ্ম নহয় যে অনলি পাৰ্মানেণ্টখিনিয়ে পাব নে কণ্ট্ৰেকচুৱেলখিনিও পাব, সেইটো বাৰু পাছৰ কথা, সেইটো পাছৰ পৰ্যায়ত যেতিয়া OM আহিব তেতিয়া সেইটো আপোনালোকে গম পাব। কিন্তু বাজেটত তেওঁলোকে কৈছে যে সকলো চৰকাৰী কৰ্মচাৰীক তেওঁলোকে 1000 টকাকৈ দিব। 1000 টকাকৈ দিব কেলে? বুক কিনিবৰ কাৰণে, অৰ্থাৎ কিতাপ কিনিবৰ কাৰণে, কিতাপ পঢ়াৰ যিটো মানে সেইটো মানে বঢ়াবৰ কাৰণে সেই বস্তু তেওঁলোকে আগবঢ়াই দিছে। এতিয়া কথা হ'ল যে 1000 টকা যিটো দিব, সেই 1000 টকাটো কেতিয়া দিব? সেইটো অবভিয়াছলি এই মাহতো নহয়, নেক্সট যিহেতু বাজেটত তেওঁলোকে ধৰিছে, তো সেইটো অহা ফাইনেন্সিয়েল ইয়েৰত হ'ব। অহা ফাইনেন্সিয়েল ইয়েৰ বুলি ক'বলৈ যাওঁতে হয়তো সেইটো জুন জুলাই তেনেকুৱাতো পাবগৈ পাৰে, যিহেতু গোটেই বছৰটো আপোনালোকৰ ইয়েৰ অফ বুক হিচাপে চেলিব্ৰেট কৰা হ'ব। চ' অহা বাজেটৰ যেতিয়াই তেওঁলোকে সেই বস্তুটো দিয়ে, তাৰ আগতে নিশ্চিতভাৱে OM এখন জাৰি হ'বই, তাত আপোনালোকে চাব পাৰিব। কিন্তু নিশ্চিতভাৱে 1000 টকাকৈ দিব, আৰু এইটো আদাৰ এলাৱেঞ্চেছত ধৰি পেলাই আপোনালোকক চেলাৰী হিচাপতে যোনটো মাহতে তেওঁলোকে দিম বুলি ভাবে, তেওঁলোকে এই বস্তু দিব। আপোনালোকে দেখা পালে 1000 টকা যিটো দিব, নিশ্চিতভাৱে এইটো আপোনালোকৰ তেওঁলোকে হয়তো কিবা এটা পৰ্টেল কৰিব, বা হয়তো DDO-খিনিক তেওঁলোকে দায়িত্ব দিব যে 1000 টকা যিটো দিছে সেইটো এনেকুৱা নহয় যে আপুনি খৰচ কৰিব, এইটো আপোনালোকে কিতাপখিনি দেখুৱাবই লাগিব, সেইটো একদম নিশ্চিত কথা। হয়তো আপোনাৰ নিজৰ DDO-ক আপোনালোকে দেখাব লাগিব, বা আপোনালোকে কিতাপ কিনি পেলাই হয়তো ফটো আপলোড কৰিব লাগিব, নহ'লে কিতাপ কিনাৰ আপোনালোকে ৰিচিপ্ট আপলোড কৰিব লাগিব, কিবা নহয় কিবা এটা আপোনালোকে কৰিব লাগিবই। চ' সেই যিটো পইচা দিব, গোটেই 1000 টকাটো আপোনালোকে যে কিতাপ কিনা যে ইউটিলাইজ কৰিছে, সেইটো প্ৰমাণ কোনো মানুহৰ কিবা প্ৰকাৰ এটাই আপোনালোকে দিব লাগিবই। চ' সিমানেই কথা। বাকী থাকিলে আপোনালোকৰ কথা, DRৰ কথা, ডিয়াৰনেছ এলাৱেঞ্চ, ডিয়াৰনেছ ৰিলিফ বহুত কম এইবাৰ। যি ইণ্ডেক্স আছে, ইণ্ডেক্সৰ মতে জাষ্ট 2% আহিব। চ' জাষ্ট 2% বাঢ়িব, 55% হ'বগৈ। চ' হ'লি হয়তো কালিলৈ বা আজিও কৰে নেকি, মানে ঘোষণা কৰিব পাৰে চেণ্ট্ৰেলত ঘোষণা কৰিলে ধৰি লওক ষ্টেটতো তাৰ লাহে লাহে আৰু ষ্টেটত ঘোষণা হ'ব। 2% জাষ্ট এ জ'ক, কি ক'ব আৰু, উপায় নাই। যিহেতু ইণ্ডেক্সৰ মতে তেওঁলোকে ধৰিছে, কিন্তু ইণ্ডেক্সটো বহুত কম পইণ্টত ধৰি থকা হেন ফিল হয়। চ' মাজতে সেইটো লৈ পেলাইও বহুতো কথা ওলাইছিলে যে ইণ্ডেক্সৰ যিটো ফিগাৰ ধৰে সেইটো যথেষ্ট কম, উত্তৰাখণ্ডৰ ফিগাৰ তেওঁলোকে ধৰে। চ' সেইটো কাৰণে বাকী মেইনলেণ্ডৰ লগত মানে সেই তেওঁলোকৰ যিটো ইণ্ডেক্সৰ ফিগাৰ হয় সেইটো নিমিলে। চ' সেইটো কাৰণে DAৰ যিটো ৰেট হয় সেইটো বহুত কম হৈ আছে, মানে কেলকুলেট কৰোঁতে। দেখা যাওক কি হয়। 2% সেইটোৱে, আৰু নিশ্চিতভাৱে জাষ্ট 2% আহিব এবাৰ। চ' আশা কৰি থাকক যে 8th পে কমিশ্যনটোৰ সোনকালে ৰিপৰ্ট ছাবমিট হয়। চ' ইমান আছিলে, থেংক ইউ। নতুন ভিডিঅ' এটা আকৌ লগ পাওঁ। আজিলৈ ইমানে, খালি 1000 টকা সকলোৱে পাব, টেনশ্যন নল'ব। খালি কিতাপ কিনি পেলাই ৰিচিপ্ট দিব লাগিব।